নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল পলকতা চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা আজি পুৱাৰ ভাগত গুৱাহাটীত সংঘটিত হৈছে খুকাবহ ঘটনা ৰেলে মহতিয়াই নিলে 5জনকৈ লোকক নাৰেংগী ৰেল ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা গুৱাহাটীত পুৱাৰ ভাগত সংঘটিত হল এক ভয়ংকৰ ঘটনা ৰেলে মহতিয়াই নিলে 5জনকৈ লোকক আৰু ৰেলৰ খুন্দাত দুজনে হেৰুৱালে প্ৰাণ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আন 3জন নিহতদ্বয় হৈছে ক্ৰমে শাহিনুৰ ইছলাম আৰু হাফিজুৰ ৰহমান আৰু আহত 3জনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে GMCHত নাৰেংগী ৰেল ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই কৰুণ ঘটনা নিহত আটাইকেইজন শ্ৰমিক বুলি তথ্য লাভ কৰা হৈছে ৰেলপথৰ দাঁতিৰে খোজকাঢ়ি কামলৈ গৈ আছিল এই শ্ৰমিক কেইজন আৰু কামলৈ গৈ থাকোঁতে ৰেলে খুন্দিয়ালে কেইজনকে গোৱালপাৰাত ঘৰ এই আটাইকেইজন শ্ৰমিকৰ পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আজিৰ পৰা আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ আৰু এই সময়ছোৱাত প্ৰতি ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ বেগত আহিব ধুমুহা এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰৰ কালৰূপ প্ৰতিটো প্ৰান্তত ধুমুহা বৰষুণৰ বাবে হাহাকাৰ অৱস্থা আৰু আজিৰ পৰা আগন্তুক 4 দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী এই সময়ছোৱাত প্ৰতি ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ বেগত আহি আছে ধুমুহা আজিৰ দিনটোত ৰাজ্যৰ আটাইকেইখন জিলাতে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই মধ্য অসম আৰু উজনি অসমত ধুমুহাৰ অধিক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে অহা 22 মে পৰ্যন্ত বতৰক লৈ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ৱেবছাইটত প্ৰকাশ কৰিছে এই তথ্য উল্লেখযোগ্য যে সাগৰ পৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ বাবে উত্তৰ পূবলৈ বৰষুণৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰৱৰ্তী খবৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ ডাঙৰ ঘোষণা এতিয়াৰ পৰা ভূমিকম্প অহাৰ পূৰ্বে লাভ কৰিব আগজাননী এটা বিশেষ স্যাটেলাইটৰ সহায়ত সম্ভৱ হ'ব এই পূৰ্বানুমান এতিয়াৰ পৰা ভূমিকম্প অহাৰ পূৰ্বে লাভ কৰিব আগজাননী এটা বিশেষ স্যাটেলাইটৰ সহায়ত সম্ভৱ হ'ব এই পূৰ্বানুমান নিচাৰ নামৰ স্যাটেলাইটৰ সহায়ত সম্ভৱ হ'ব এই ব্যৱস্থা ফলকৰ স্থান পৰিৱৰ্তনৰ ওপৰত দৃষ্টি ৰাখিব এই স্যাটেলাইটে ইছৰোৰ মুৰব্বী এছ সোমনাথে সদৰি কৰে এই কথা 10,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ কাম চলি আছে এই স্যাটেলাইটটোৰ আৰু চলিত বৰ্ষতে কাৰ্যক্ষম হৈ উঠিব নিচাৰ নামৰ স্যাটেলাইটটো কেৱল ভূমিকম্পই নহয় জ্বালামুখী সাগৰীয় ধুমুহা আৰু বনজুই আদি নানান প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী দিব এই স্যাটেলাইটটোৱে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ তীব্ৰ আৰ্থিক সংকটত ভুগিছে অসম চৰকাৰ অৰ্থৰ অভাৱত বিগত 13 মাহে দৰমহা দিব পৰা নাই চৰকাৰী কৰ্মচাৰীক আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া কৃষি বিপণনৰ 203 গৰাকী কৰ্মচাৰীক দিব স্বেচ্ছামূলক অৱসৰ কৃষি বিপণনৰ 203 গৰাকী কৰ্মচাৰীক অসম চৰকাৰে দিব স্বেচ্ছামূলক অৱসৰ দৰমহা দিবলৈ অপৰাগ চৰকাৰে কৃষি বিপণনৰ কৰ্মচাৰীক দিব স্বেচ্ছামূলক অৱসৰ বিগত 13 মাহে দৰমহা পোৱা নাই কৃষি বিপণনৰ কৰ্মচাৰীয়ে 203 গৰাকী কৰ্মচাৰীক ভিয়াৰাজ দিয়াৰ উপৰিও কৃষি বিপণন পৰিষদক পুনৰ গঠনৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৰাজ্যিক পৰিবহণ বিভাগে বিগত মাৰ্চ মাহত ভিয়াৰাজ দিছিল 83 গৰাকী কৰ্মচাৰীক যোৱা বছৰৰ পৰিবহণ নিগমৰ পৰা ভিয়াৰাজ লৈছিল 260 গৰাকী কৰ্মচাৰীয়ে লোকচানৰ দোহাই দি কৰ্মচাৰী ছাঁটাই কৰিছিল পৰিবহণ নিগমে আৰু পৰিবহণ নিগমৰ পিছত এইবাৰ কৃষি বিপণনৰ 203 গৰাকী কৰ্মচাৰীক ছাঁটাই কৰিব অসম চৰকাৰে পৰৱৰ্তী খবৰ
এতিয়াৰ পৰা যধে মধে নাগৰিকৰ ভূমি সম্পত্তি বাজেয়াপ্ত বা অধিগ্ৰহণ কৰিব নোৱাৰিব চৰকাৰে। এই সন্দৰ্ভত চৰকাৰক কঠোৰ নিৰ্দেশনা বান্ধি দিলে দেশৰ উচ্চতম ন্যায়ালয়ে। এতিয়াৰ পৰা যধে মধে নাগৰিকৰ ভূমি সম্পত্তি বাজেয়াপ্ত বা অধিগ্ৰহণ কৰিব নোৱাৰিব চৰকাৰে। চৰকাৰক এই সন্দৰ্ভত কঠোৰ নীতি নিৰ্দেশনা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে। সংবিধান প্ৰদত্ত সঠিক প্ৰক্ৰিয়া অনুসৰণ কৰিবলৈ কঠোৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। সঠিক প্ৰক্ৰিয়া অনুসৰণ নকৰিলে ব্যক্তিগত সম্পত্তিৰ অধিগ্ৰহণ অবৈধ বুলি গণ্য কৰা হ'ব। সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ PS নৰসিংহ আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰ খণ্ডপীঠৰ এই ৰায়দান। সম্পত্তিৰ গৰাকীক অধিগ্ৰহণ সন্দৰ্ভত জনাব লাগিব প্ৰশাসনে আৰু অধিগ্ৰহণৰ বিৰুদ্ধে থকা ওজৰ আপত্তি প্ৰশাসনে শুনিব লাগিব। ভূমিৰ অধিগ্ৰহণ কেৱল যে ৰাজহুৱা স্বাৰ্থত হৈছে সেই সম্পৰ্কে জনাব লাগিব প্ৰশাসনে। গৰাকীক ভূমিৰ উচিত ক্ষতিপূৰণ দিয়াৰ লগতে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। অধিগ্ৰহণ প্ৰক্ৰিয়াৰ কাৰ্যক্ষম পৰিচালনা আৰু প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়ত পূৰণ কৰিব লাগিব প্ৰশাসনে। এই কঠোৰ নিৰ্দেশনা বান্ধি দিছে দেশৰ উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যত হ্ৰাস পাইছে মদৰ বিক্ৰী। দাম বৃদ্ধিৰ পিছতে ৰাজ্যত হ্ৰাস পাইছে মদৰ বিক্ৰী। 33% হ্ৰাস পাইছে মদৰ বিক্ৰী। উল্লেখযোগ্য যে পূৰ্বে দৈনিক 6 কোটি টকাৰ মদ বিক্ৰী হৈছিল ৰাজ্যত, আৰু তাৰ পৰিৱৰ্তে এতিয়া ৰাজ্যত দৈনিক বিক্ৰী হৈছে 4 কোটি টকাৰ মদ।